এতিয়া বনভোজৰ বতৰ আৰু বনভোজৰ বতৰ বুলি কোৱাৰ লগে লগে ভৈৰৱকুণ্ডই হাত বাউলি মাতে প্ৰতিগৰাকী বনভোজ প্ৰেমী আৰু মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া হৈছে ওদালগুৰি জিলাৰ ত্ৰিবেণী সংগম ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ডৰ প্ৰকৃতিৰ যি অনন্য ৰূপ সেই অনন্য ৰূপৰ বাবে সকলো আহি ইয়াতে নাচি বাগি ফূৰ্তি কৰে আৰু 2025 বৰ্ষক আদৰিবৰ বাবে প্ৰতিখন জিলাৰ পৰা ইয়াতে আহি ভৰি পৰেহি বনভোজকাৰী দলে আৰু এয়া হৈছে এটা দল নলবাৰীৰ পৰা তেওঁলোকে এয়া প্ৰকৃতিৰ ৰাণী ভৈৰৱকুণ্ডত বনভোজ খাবলৈ আহিছে। এখন বিদ্যালয়ৰ পৰা আহিছে ডক্টৰ কাশীনাথ শৰ্মা বালিকা বিদ্যাপীঠৰ পৰা আহিছে নলবাৰীৰ পৰা আৰু নলবাৰীৰ পৰা তেওঁলোকে এয়া প্ৰকৃতিৰ ৰাণী ভৈৰৱকুণ্ডত আহি নাচি বাগি ফূৰ্তি কৰি থকা পৰিলক্ষিত হৈছে। মই মোৰ সতীৰ্থক ইয়াৰ দৃশ্যসমূহ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছে। এয়া তেওঁলোকে ঢোল লৈ আহিছে আৰু ঢোলৰ চেৱত এনেধৰণে তেওঁলোক নাচি বাগি আছে। এখন বালিকা বিদ্যাপীঠৰ এইসকল হৈছে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোক আহিছে নলবাৰীৰ পৰা। মই বনভোজকাৰী দলৰ কিছু ব্যক্তি আছে, মই তেওঁলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম। আপোনালোক নলবাৰীৰ পৰা আহিছে, ভৈৰৱকুণ্ডত আহি কেনেকুৱা পাইছে? একদম খুব ভাল লাগিছে। নলবাৰীৰ পৰা আমি প্ৰথম আহিছোঁ এইবাৰ ভৈৰৱকুণ্ড আহি বৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু আমি প্ৰায় 60জন আহিছোঁ, ছাত্ৰ ছাত্ৰী 50জন আৰু আমি ষ্টাফ 10জন আহিছোঁ। আহি খুব ভাল লাগিছে। এই চেগতে আপোনালোকক চেনেলক মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সদৌ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে সুখে শান্তিৰে যাতে বছৰটো পাৰ কৰি নিব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এয়া হৈছে বনভোজকাৰী দল আৰু তেওঁলোক আহি ইয়াৰে প্ৰাকৃতিক যি সৌন্দৰ্য সেই প্ৰাকৃতিক সৌন্দৰ্য তেওঁলোকে উপভোগ কৰি আছে। ছাত্ৰীসকল আছে, মই তেওঁলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম। এইফালে আহিবা, কেনেকুৱা লাগিছে ভৈৰৱকুণ্ডত আহি? ভাল লাগিছে। আগতে আহিছিলা? আহা নাই। আজি খুব নাচিছা? খুব নাচিছোঁ। হয়, এয়া হৈছে ছাত্ৰীসকল ডাক্তৰ কাশীনাথ শৰ্মা বালিকা বিদ্যাপীঠ এম.ই. স্কুলৰ আৰু নলবাৰীৰ পৰা তেওঁলোকে আহি নাচি বাগি মতলীয়া হৈ পৰিছে প্ৰকৃতিৰ ৰাণী ভৈৰৱকুণ্ডত আৰু পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক মই দেখুৱাই থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ। হয়, আৰু এগৰাকী বনভোজকাৰী আছে। আপোনালোক নলবাৰীৰ পৰা এইবাৰ প্ৰথমবাৰৰ কাৰণে ভৈৰৱকুণ্ডত আহিছে, কেনেকুৱা লাগিছে? নলবাৰীৰ মোৰ আচলতে মোৰ নৰঙতে হয়, মই নলবাৰীত কাম কৰোঁ। আমি এইবাৰ ডিচিশ্যন ল'লোঁ এইবাৰ মানে নলবাৰীৰ পৰা ল'ৰা ছোৱালীখিনি আমি ভৈৰৱকুণ্ডলৈ আনিম বুলি ভাবিলোঁ, কাৰণ ইয়াৰ যিটো প্ৰাকৃতিক দৃশ্য বৰ ধুনীয়া লাগে। সেইবাবে ডিচেম্বৰৰ মাহ ল'ৰা ছোৱালীখিনি পৰীক্ষাও হৈ গৈছে, গতিকে আমি ভাবিলোঁ এইবাৰ ইয়াতে লৈ আহিম বুলি ভাবিলোঁ।